নমস্কাৰ লৈছো অন্য খবৰ ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে কঠিয়াতলিত ননয় হস্তি মানৱ সংঘাত অব্যাহত বন্য হস্তিয়ে ধ্বংস কৰে শ বিঘা ধানৰ লগতে কুঁহিয়াৰৰ খেতি পুনৰবাৰ জনাইছো ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে কঠিয়াতলিত ননয় হস্তি মানৱ সংঘাত অব্যাহত বন্য হস্তিয়ে ধ্বংস কৰে শ বিঘা ধানৰ লগতে কুঁহিয়াৰৰ খেতি ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে নগাঁও জিলাৰ কঠিয়াতলি ননয়ত হস্তি মানৱ সংঘাত অব্যাহত তহিলং শ বিঘা ধানৰ লগতে কুঁহিয়াৰৰ খেতি বন্য হস্তিৰ উপদ্ৰৱত বিনিন্দ্ৰ ৰজনী গাঁওবাসী নিশা হলেই খাদ্য সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ হস্তিকুলৰ নিশা হলমাৰী আৰু গমৰা আঠিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে পাৰ হৈ শতাধিক হাতীৰ জাক ফলত বহু সময়ৰ বাবে সকলো যান বাহন চলাচল বন্ধ কৰি দিয়ে বন বিভাগে প্ৰায় ১ ঘণ্টালৈকে আবদ্ধ হৈ পৰে শ গাড়ী ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি গজৰাজৰ গমনত আতংকিত পথ যাত্ৰীসকল ইফালে জুই জ্বলাই টিং বজাই হাতী খেদাত ব্যস্ত হৈ পৰে গাঁওবাসী উল্লেখযোগ্য যে প্ৰতি নিশাই কঠিয়াতলিৰ বিভিন্ন অঞ্চলত হাতীৰ জাকটোৱে পথাৰৰ ধান খাই উপদ্ৰৱ চলাই আহিছে राति राति एक ककाल पानी भांगी भांगी आम गई पे हाथी बाबू खेदिছো आमार धान माने गति ना पे चाक लगे सरकार चाक आमार धान कि नष्ट कर सदाय नेকি हाथी सदाय আছে कष्ट आमाक एकेबारे रास्ता पार कर माने 200-300 हाथी मिले 2 पाल आमार भाग्य आमार आगते पड़िছে দেখা হৈছে আপোনালোকে জুই জ্বলাই পহৰা দি আছে আমি জুই লগাই পহৰা দি আছো গুটেই ৰাতিটো আপোনালোকে তেনেকা পহৰা দি থাকে নেকি তেনেকা গুটেই ৰাতি পহৰা দিও আৰু খেদা দিয়ে হাতীয়ে খেদা দিয়ে আমাৰ 10 বিঘা মাটি নষ্ট কৰি গল 10 বিঘা মাটি খাইছে আমি ৰাতি ৰাতি এক ককাল পানী ভাঙি ভাঙি আমি গৈ পেলাই হাতী বাবু খেদি এইবাৰো আমাৰ এই হাতীৰ জাকটো মানে কন্দলি পাহাৰৰ পৰা আমি ইফালে মানে গাঁওবিলাকত মানে যাবলৈ আমি চেষ্টা কৰে সেই হিচাপে আমি বাধা প্ৰদান কৰোঁ যাতে কোনো লোকৰ ক্ষয়ক্ষতি নহয় কোনো কাৰো সম্পত্তিৰ ক্ষয়ক্ষতি নহয় বা হাতীখিনি সুৰক্ষিত হৈ থাকে সেই হিচাপে কিন্তু তেওঁলোকে যোৱা বছৰো মানে এই ৰাস্তাটোৰে এই হলমাৰী অঞ্চলৰ এই কৰিডৰটোৱে তেওঁলোকে যোৱা বছৰো পাৰ হৈছিল হাতীখিনি আকৌ সেই নিৰ্দিষ্ট ৰাস্তাৰে তেওঁলোকে আকৌ আগৰ ঠাইলৈ গুচি গৈছিল গতিকে এইবাৰো তেনেকৈ তেওঁলোক হাতীখিনি আহিছে গতিকে আমি এতিয়া যিহেতু এইটো নেশ্যনেল হাইৱে ইয়াত বিভিন্ন ধৰণৰ গাড়ী মটৰ অহা যোৱা কৰি থাকে গতিকে হাতীখিনি সুৰক্ষাৰ কথা চিন্তা কৰি লগতে ওচৰ চুবুৰীয়া যিখিনি গাঁও আছে সেই গাঁওখিনিৰ কথা চিন্তা কৰি আমি গাড়ীবিলাক ব্লক কৰি দিওঁ যেতিয়া হাতীখিনি পাৰ হ'বলৈ লয় আৰু ঠিক তেনেদৰে তেওঁলোকে যেতিয়া উভতে আকৌ ৰাতিপুৱা সময়ত তেওঁলোক উভতি আহে মানে খাই বৈ উভতি আহে সেই উভতি অহাত আমি আৰু ঠিক তেনেদৰে এতিয়া যেনেকৈ আমি গাড়ীবিলাক প্ৰটেকশ্যন দিছোঁ গাড়ীবিলাক বন্ধ কৰি দিছোঁ বা লাইটৰ পোহৰবিলাক হাতীত আমি পৰিবলৈ নিদিওঁ ঠিক তেনেধৰণে ৰাতিপুৱা সময়তো আমি এইটো কৰোঁ কৰিলে হাতীখিনি আকৌ আগৰ ঠাইলৈ ঘূৰি যায় এইবাৰো আমাৰ এই হাতীৰ জাকটো মানে কন্দলি পাহাৰৰ পৰা আমি ইফালে মানে গাঁওবিলাকত মানে যাবলৈ আমি চেষ্টা কৰে সেই হিচাপে আমি বাধা প্ৰদান কৰোঁ যাতে কোনো লোকৰ ক্ষয়ক্ষতি নহয় কোনো কাৰো সম্পত্তিৰ ক্ষয়ক্ষতি নহয় বা হাতীখিনি সুৰক্ষিত হৈ থাকে হস্তি মানৱৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে এই ক্ষেত্ৰত বন বিভাগে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ পৰা মই নয়না বিদায় লৈছো চাই থাকক প্ৰতিটো মুহূৰ্তৰ খবৰৰ বাবে PI নিউজ ধন্যবাদ